এয়া আজি পনীৰ টিক্কা বনাব ওলাইছোঁ একদম ৰেচিপি চিম্পল পনীৰ তেনেকৈ ৰাইচ কৰি লৈছোঁ পিঁয়াজ আৰু কেপচিকামো এনেকৈ ডাঙৰ ডাঙৰকৈ ডখৰ কৰি লৈছোঁ তাতে কাশ্মীৰী মিৰ্চ আৰু আদা নহৰু পেষ্ট আৰু দৈ অলপ দিছোঁ এতিয়া অলপ নিমখ দিওঁ সোৱাদ অনুসৰি নিমখ দি দিছোঁ এতিয়া গোটেইখিনি মিক্স কৰি অলপ টাইম থৈ দিম এইটো এটা ভাল ষ্টাৰ্টাৰ অপশ্যন অলপ গোলমৰিচৰ পাউডাৰো দি দিছোঁ অলপ তাতে অলপ স্পাইচি হয় তো ভাল লাগে এয়া আমাৰ ঘৰত যিহেতু বেছি মানে স্পাইচি খাব নোৱাৰে সেইকাৰণে অকণ কমকৈ দিছোঁ ৰেড চিলি পাউডাৰ বাছ এতিয়া গোটেইখিনি মিক্স কৰি পেলাই এই মেৰিনেশ্যনত অলপ টাইম থাকিব দিম এইখিনিতে পনীৰখিনি এনেকৈ মেৰিনেট কৰি পেলাই এতিয়া অলপ টাইম থৈ দিম এনেকৈ গোটেইখিনি আমি এছেম্বল কৰি ল'ম আপোনাৰ দিম মই আপোনাৰ কেপচিকাম দেন দিম মই আপোনাৰ পিঁয়াজ দেন পনীৰ আকৌ ঠিক তেনেকেই পিঁয়াজ দিম আৰু লাষ্টত আৰু সেয়া দি দিম চ' এনেকৈ এটা এটা আমি বনালোঁ প্ৰথমতে কেপচিকাম দেন পিঁয়াজ মাজত পনীৰ এক পিচ আকৌ ৰিপিট সেয়া পিঁয়াজ আৰু কেপচিকাম এনেকৈ আমি গোটেইখিনি বনাই বনাই যাম প্ৰথমতে এনেকৈ কেপচিকাম দেন পিঁয়াজ পনীৰ এক পিচ থৈ যাম এনেকৈ আমি টুথপিকৰ সহায়েৰে গোটেইখিনি আমি এনেকৈ এছেম্বল কৰিলোঁ এতিয়া আমি এটা কোট বনাম সেই কোটিংটোত সেয়া ডুবাই পেলাই আমি ফ্ৰাই কৰিম সেই আগৰ যোনখিনি মেৰিনেশ্যন আছিল তাতে অলপ এতিয়া আদা নহৰু পেষ্ট দিম অলপ নিমখ আৰু অলপ জলকীয়া গুড়ি ইয়াত আমি এতিয়া অলপ চাউলৰ গুড়ি আৰু বেচন দিম এটা মানে স্লাৰি টাইপকৈ বনাই ল'ম য'ত আমি কোট কৰি পেলাই দেন লাষ্টত ফ্ৰাই কৰিম পনীৰখিনি বেচন অলপ আন্দাজত দি দিব আৰু আপোনালোকে যিমান ভাবে আপোনালোকক লাগে বুলি আৰু কোৱান্টিটি যিমান থাকে আপোনালোকৰ পনীৰৰ সেয়া চাউলৰ গুড়ি দিছোঁ গোটেইখিনি মিক্স কৰি এটা স্লাৰি বনাই লওঁ ইয়াতে অলপ পানী দি পেলাই এইখিনি অলপ লাইক লিকুইড বনাই লওঁ কোৱান্টিটি বেছি আছে সেইকাৰণে মই অলপ ফাৰ্ডাৰ চাউলৰ গুড়ি আৰু বেচন এড কৰিছোঁ অলপ পানী এড কৰি এইখিনি এটা পেষ্ট টাইপ একদম পাতলা পেষ্ট টাইপ বনাই ল'ম আমাৰ স্লাৰিটো বনাই ৰেডি হৈ গ'ল এইটো কনচিষ্টেঞ্চি অলপ লিকট টাইপকৈ ৰাখিব লাগিব চ' ডেট বস্তুখিনি কোট হৈ যায় ভালকৈ পনীৰৰ লগত ফ্ৰাই কৰিব সহজ হয় এতিয়া আমি তেলখিনি গৰম হ'ব দিওঁ তেলখিনি গৰম হ'ব দিছোঁ কোট কৰোঁ আৰু তেলত ভাজি দিওঁ এনেকৈ আমি এটা এটাকৈ ভাজি যাম
এয়া ৰেডি হৈ গ'ল মোৰ পনীৰ টিক্কি একদম দেশী ষ্টাইলৰ একদম সহজভাৱে প্ৰিপেয়াৰ কৰিব পাৰি আপোনাক দেখুৱালোঁ ফ্ৰাই কৰি এতিয়া একদম জুতি ল'বলৈ ৰেডি থেংক ইউ